এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট 2025 7,565টা পদ মুকলি কৰা হৈছে। কনষ্টেবল এক্সিকিউটিভ পোষ্ট মুকলি কৰা হৈছে। ইয়াতে ষ্টাফ চিলেকশ্যন কমিশ্যন ফালৰ পৰা মানে SSC বৰ্ডৰ ফালৰ পৰা এইকেইটা পদ মুকলি কৰা হৈছে। ইয়াতে নেম অফ পোষ্ট হৈছে কনষ্টেবল এক্সিকিউটিভ। নাম্বাৰ অফ পোষ্টৰ সংখ্যা আছে 7,565টা পদ মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া হৈছে। ইউআৰ কেণ্ডিডেটসকলৰ বাবে দিয়া হৈছে 3,174টা পদ। EWS সকলৰ বাবে দিয়া হৈছে 756টা পদ। ইয়াতে আপোনালোকৰ OBC যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে দিয়া হৈছে 1,608টা পদ। SC সকল যিসকল SC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে দিয়া হৈছে 1,386টা পদ আৰু ST সকলৰ বাবে 641টা পদ মুকলি কৰা হৈছে। ইয়াতে সকলোখিনি ডিটেইলছ দিয়া হৈছে। পে লেভেলটো আপোনালোকৰ 21,000ৰ পৰা 69,100 টকালৈকে পে কৰা হ'ব। ইয়াতে নেশ্যনেল ইণ্ডিয়ান চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব আৰু এজ লিমিটটো আপোনালোকৰ 18ৰ পৰা 25 বছৰলৈকে দিয়া হৈছে। এজ কাউণ্টটো আপোনালোকৰ 1/7/25লৈকে 25ৰ পৰা কাউণ্ট হ'ব। ইয়াতে এজ কেটেগৰী এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। যিসকল OBC কেণ্ডিডেট আছে বা ST সকলোখিনি কেণ্ডিডেটসকলৰ বাবে ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। যিসকল OBC SC বা ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBC সকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এক্স ছাৰ্ভিচমেনসকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াতে আপোনালোকৰ 10+2 মানে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। তেতিয়া এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ যিসকল ইউআৰ কেণ্ডিডেট আছে বা OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 100 টকা পে' কৰিব লাগিব। আৰু যিসকল ওমেন বা ফিমেল কেণ্ডিডেট আছে তেওঁলোকে আৰু যিসকল SC বা ST বা PWD এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ পে' কৰিব নালাগে। ইয়াতে পে'মেণ্ট মোডটো আপোনালোকৰ দিয়া হৈছে SBI চালান, নেট বেংকিং, UPI, ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ' ৰূপে এইকেইটা দিয়ে ডেবিট কাৰ্ড দি পিনি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 22 তাৰিখৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 21 অক্টোবৰলৈকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকে ক্লিক কৰি পিনি আপোনালোকে সকলোখিনি ইনফৰমেশ্যন পাই যাব। এইকেইটা পদৰ আপোনালোকৰ SSC ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে সকলোখিনি তথ্য আপোনালোকে পাই যাব। ইয়াতে আপোনালোকৰ কনষ্টেবল মেল আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ সকলোখিনি ভাগ কৰি দিয়া হৈছে। যদিহে আপোনালোকে ইচ্ছুক হয় তেন্তে এইকেইটা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ প্ৰথমে আপোনালোকৰ CBT এক্সাম হ'ব, যিটো আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব আৰু আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। যদিহে আপোনালোকে ৰং এনচাৰ দিয়ে তেন্তে আপোনালোকৰ 0.25কে নেগেটিভ কটা হ'ব। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। নেক্সট আপোনালোকৰ এক্সামটো হোৱাৰ পিছত আপোনালোকে ফিজিকেল টেষ্ট দিব লাগিব। ফিজিকেল আপোনালোকৰ হ'ব। ফিজিকেলত আপোনালোকৰ ৰানিং হ'ব 1600 মিটাৰ। তাৰপিছত নেক্সট আপোনালোকৰ 1600 মিটাৰ ৰানিং হোৱাৰ পিছত আপোনালোকৰ হাই জাম্প হ'ব আৰু হাই জাম্প আৰু ৰানিং হ'ব আৰু তাৰপিছত আপোনালোকৰ মেৰিট বনিব। যদিহে আপোনালোকে দিল্লী পুলিচ কনষ্টেবলৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে অতিকৈ ভাল খবৰ, আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যিসকল আপোনালোকৰ জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে হাইটটো 170 চেণ্টিমিটাৰ লাগিব আৰু যিসকল অসমৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 165 চেণ্টিমিটাৰ হাইটটো হ'লে হ'ব। এইখিনিতে আপোনালোকক জনাই দিওঁ যে এক্সামত কোনটো পাৰ্টৰ পৰা কিমান নম্বৰ আহিব চাই থাকক। ইয়াতে আপোনালোকৰ পাৰ্ট A মানে আপোনালোকৰ জেনেৰেল নলেজ আপোনালোকৰ 50টা কুৱেশ্যন থাকিব আৰু 50 মাৰ্কৰ হ'ব। নেক্সট আপোনালোকৰ পাৰ্ট B ৰিজনিঙত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব আৰু 25 মাৰ্ক থাকিব। পাৰ্ট C আপোনালোকৰ নিউমেৰিকেল এবিলিটিত আপোনালোকৰ 15টা কুৱেশ্যন থাকিব আৰু 15 নম্বৰ থাকিব। নেক্সট আপোনালোকৰ পাৰ্ট D আপোনালোকে কম্পিউটাৰ কৰিব লাগিব। ইয়াতে আপোনালোকৰ ফাণ্ডামেণ্টেলছ, MS Excel, MS Word, কমিউনিকেশ্যন এণ্ড ইণ্টাৰনেট আপোনালোকৰ www এণ্ড ৱেবছ ব্ৰাউজাৰ ইটছ আপোনালোকৰ এইকেইটা থাকিব। আপোনালোকৰ 10টা কুৱেশ্যন আহিব আৰু 10 মাৰ্ক। আপোনালোকৰ নিৰ্ধাৰিত সময় দিয়া 90 মিনিট আপোনালোকৰ নিৰ্ধাৰিত সময়সীমা দিয়া হৈছে। 90 মিনিটৰ ভিতৰত আপোনালোকে কৰিব লাগিব। আৰু নেক্সট যদিহে আপোনালোকে ৰং আনচাৰ দিয়ে তেন্তে আপোনালোকৰ 0.25কে নেগেটিভ মাৰ্কিং কটা যাব। ইয়াতে আপোনালোকৰ এক্সামৰ বিষয়ে হৈ গ'ল। নেক্সট আপোনালোকৰ এক্সাম হোৱাৰ পিছত আপোনালোকৰ ইয়াতে ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট আপোনালোকে দিব লাগিব। যিসকল মেল ফিমেল আপোনালোকৰ দুইটাই দিয়া হৈছে। ইয়াতে আপোনালোকৰ ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট আপোনালোকৰ মেল কেণ্ডিডেটসকলৰ বাবে যিসকল 30 বছৰ আছে তেওঁলোকৰ আপোনালোকৰ 6 মিনিটৰ ভিতৰত আপোনালোকে 1600 মিটাৰ মাৰিব লাগিব। লং জাম্প আপোনালোকে 14 ফুট মাৰিব লাগিব আৰু 30 বছৰৰ পৰা 40 বছৰ যদি বেছি হয় তেন্তে আপোনালোকে 7 মিনিট দিব 1600 মিটাৰত 13 ফুট মাৰিব লাগিব। আৰু
আপোনালোকে লং মানে হাই জাম্পটো আপোনালোকে 3 ফুট মাৰিলেও হ'ব। তাৰপিছত আপোনালোকৰ ইয়াতে সকলোখিনি দিয়া হৈছে। যিসকল আপোনালোকৰ 40 বছৰতকৈ বেছি আছে তেওঁলোকে মানে 1600 মিটাৰটো 8 মিনিট সময়ৰ ভিতৰত মাৰিব লাগিব আৰু লং জাম্পটো আপোনালোকে 12 ফিট মাৰিব লাগিব আৰু আপোনালোকে হাই জাম্পটো আপোনালোকে 3.3 ফুট মাৰিলে হৈ যাব। তাৰপিছত আপোনালোকৰ ইয়াতে সকলোখিনি দিয়া হৈছে। অসমৰ কেণ্ডিডেটসকলৰ বাবে আপোনালোকৰ 165 সেন্টিমিটাৰ হাইট হ'লে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে ইচ্ছুক হয় তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে সোনকালে এপ্লাই কৰক। অনলাইন আবেদন ষ্টাৰ্ট আপোনালোকৰ হৈ গৈছে। ধন্যবাদ।